বিসমিল্লাহির রহমানির রহিম। আৰম্ভ কৰিছো পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। হামিম। হামিম। তানজিলুল কিতাবি মিনাল্লাহিল আজিজিল হাকিম। মহাপৰাক্ৰমশালী প্ৰজ্ঞাময় আল্লাহৰ তৰফৰ পৰা এইখন কিতাপ অৱতীৰ্ণ হৈছে। মা খালাকনাস সামাওয়াতি ওয়াল আরদা ওয়া মা বাইনাহুমা ইল্লা বিল হাক্কি ওয়া আজালিন মুসাম্মা ওয়াল্লাযীনা কাফারু আম্মা উনযিরু মু'রিদুন। আকাশমণ্ডল পৃথিৱী আৰু এই দুয়োৰ মাজত থকা সকলো বস্তু আমি যথেষ্টভাৱে আৰু নিৰ্দিষ্ট সময়ৰ বাবে সৃষ্টি কৰিছোঁ, কিন্তু যিসকলে কুফৰি কৰিছে সিহঁতক যি বিষয়ে সতৰ্ক কৰা হৈছে তাৰ পৰা সিহঁতে মুখ ঘূৰাই লয়। قل أرأيتم ما تدعون من دون الله أروني ماذا خلقوا من الأرض। সিহঁতক কোৱা, তোমালোকে আল্লাহৰ পৰিৱৰ্তে যিসকলক আহ্বান কৰা সিহঁতৰ কথা ভাবিছানে? সিহঁতে পৃথিৱীত কি সৃষ্টি কৰিছে মোক দেখুৱাচোন। أم لهم شرك في السماوات ائتوني بكتاب من قبل هذا أو أثارة من علم إن كنتم صادقين। অথবা আকাশসমূহত সিহঁতৰ কিবা অৰিহণা আছে নেকি? ইয়াৰ পূৰ্বৱৰ্তী কোনো কিতাপত অথবা পৰম্পৰাগত কোনো জ্ঞান থাকিলে সেয়া তোমালোকে মোৰ ওচৰলৈ লৈ আহাচোন, যদি তোমালোকে সত্যবাদী হোৱা। ومن أضل ممن يدعو من دون الله من لا يستجيب له إلى يوم القيامة وهم عن دعائهم غافلون। আৰু সেই ব্যক্তিতকৈ অধিক বিভ্ৰান্ত আৰুনো কোন হ'ব পাৰে যে আল্লাহৰ পৰিৱৰ্তে এনে কিছুমানক আহ্বান কৰে যিবোৰে কিয়ামত দিৱসলৈকে তাৰ আহ্বানত সঁহাৰি দিব নোৱাৰে, আনকি সিহঁতৰ আহ্বান সম্পৰ্কেও সিহঁত উদাসীন। وإذا حشر الناس كانوا لهم أعداء وكانوا بعبادتهم كافرين। আৰু কিয়ামতৰ দিনা যেতিয়া মানুহক একত্ৰিত কৰা হ'ব তেতিয়া সেই উপাস্যবোৰেই হ'ব সিহঁতৰ শত্ৰু আৰু সেইবোৰে সিহঁতৰ উপাসনাক অস্বীকাৰ কৰিব। وإذا تتلى عليهم آياتنا بينات قال الذين كفروا للحق لما جاءهم هذا سحر مبين। আৰু যেতিয়া সিহঁতৰ ওচৰত আমাৰ সুস্পষ্ট আয়াতসমূহ তিলাৱত কৰা হয় তেতিয়া যিসকলে কুফৰি কৰিছে সিহঁতৰ ওচৰলৈ সত্য অহাৰ পিছতো সিহঁতে কয়, এয়া দেখোন সুস্পষ্ট যাদু। أم يقولون افتراه قل إن افتريته فلا تملكون لي من الله شيئا। অথবা সিহঁতে কয় যে এওঁ এইখন নিজেই উদ্ভাৱন কৰিছে। কোৱা, যদি এইখন মই নিজে উদ্ভাৱন কৰিছো তেন্তে আল্লাহৰ পৰা মোক বচাবলৈ তোমালোকৰ কোনো ক্ষমতা নাই। هو أعلم بما تفيضون فيه كفى به شهيدا بيني وبينكم وهو الغفور الرحيم। তোমালোকে যি বিষয়ে আলোচনাত লিপ্ত হৈছা সেই বিষয়ে আল্লাহ সবিশেষ অৱগত। মোৰ আৰু তোমালোকৰ মাজত সাক্ষী হিচাপে তেওঁই যথেষ্ট আৰু তেওঁ ক্ষমাশীল পৰম দয়ালু। قل ما كنت بدعا من الرسل وما أدري ما يفعل بي ولا بكم إن أتبع إلا ما يوحى إلي وما أنا إلا نذير مبين। কোৱা, মই কোনো নতুন বা প্ৰথম ৰাসূল নহয়। মই এই কথাও নাজানো যে মোৰ আৰু তোমালোকৰ বিষয়ে কি কৰা হ'ব। মই কেৱল মোৰ প্ৰতি যি অহি কৰা হয় মই কেৱল সেইটোলৈহে অনুসৰণ কৰোঁ। মই এজন সুস্পষ্ট সতৰ্ককাৰী মাত্ৰ। قل أرأيتم إن كان من عند الله وكفرتم به وشهد شاهد من بني إسرائيل على مثله فآمن واستكبرتم। সিহঁতক কোৱা, তোমালোকে ভাবি দেখিছানে যদি এই কোৰাণখন আল্লাহৰ তৰফৰ পৰা অৱতীৰ্ণ হৈ থাকে যাক তোমালোকে অস্বীকাৰ কৰি আছা, অথচ বানী ইছৰাইলৰ এজন সাক্ষীয়ে এই বিষয়ে অনুৰূপ সাক্ষী প্ৰদান কৰি তাৰ প্ৰতি ইমান আনিছে। إن الله لا يهدي القوم الظالمين। কিন্তু তোমালোকে অধ্যত্ব প্ৰকাশ কৰিছা, তেনেহ'লে তোমালোকৰ পৰিণাম কি হ'ব? নিশ্চয় আল্লাহে জালিম সম্প্ৰদায়ক হিদায়ত নকৰে। وقال الذين كفروا للذين آمنوا لو كان خيرا ما سبقونا إليه وإذ لم يهتدوا به فسيقولون هذا إفك قديم। যিসকলে কুফৰি কৰিছে সিহঁতে মুমিনসকলৰ বিষয়ে কয়, এইখন যদি কোনো ভাল বস্তু হ'লেহেঁতেন তেন্তে সিহঁতে আমাতকৈ অগ্ৰণী হ'ব নোৱাৰিলেহেঁতেন। সিহঁতে যিহেতু ইয়াৰ দ্বাৰা হিদায়ত পোৱা নাই সেয়ে সিহঁতে অচিৰেই ক'ব
এয়া হৈছে প্ৰাচীন যুগৰ মিছা কথাহে। ومن قبله كتاب موسى إماما ورحمة وهذا كتاب مصدق لسانا عربيا لينذر الذين ظلموا وبشرى للمحسنين। ইয়াৰ পূৰ্বে মুছাৰ কিতাপ আছিল পথ প্ৰদৰ্শক আৰু ৰহমত স্বৰূপ, আৰু এই কিতাপখন সেইখনৰে সমৰ্থক আৰবী ভাষাত, যাতে ই জালিমসকলক সতৰ্ক কৰে। লগতে ই হৈছে সৎকৰ্মশীলসকলৰ বাবে সুসংবাদ। إن الذين قالوا ربنا الله ثم استقاموا فلا خوف عليهم ولا هم يحزنون। নিশ্চয় যিসকলে কয় আমাৰ প্ৰতিপালক হৈছে আল্লাহ, তাৰ পিছত ইয়াৰ ওপৰত অবিচল থাকে, তেওঁলোকৰ কোনো ভয় নাই আৰু তেওঁলোক চিন্তিত নহব। أولئك أصحاب الجنة خالدين فيها جزاء بما كانوا يعملون। তেওঁলোকে হৈছে জান্নাতৰ অধিবাসী, তেওঁলোকে যি আমল কৰিছিল তাৰ পুৰস্কাৰ হিচাপে তাত তেওঁলোক স্থায়ী হ'ব। ووصينا الإنسان بوالديه إحسانا حملته أمه كرها ووضعته كرها وحمله وفصاله 30 شهرا। আৰু আমি মানুহে সিহঁতৰ পিতৃ মাতৃৰ প্ৰতি সৎ ব্যৱহাৰ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছো। তাৰ মাকে তাক বহু কষ্টৰে গৰ্ভত ধাৰণ কৰিছিল আৰু বহু কষ্টৰে প্ৰসৱ কৰিছে। তাক গৰ্ভত ধাৰণ কৰা আৰু পিয়া খুৱাই এৰুৱাবলৈ লাগিছিল 30 মাহ। অৱশেষত যেতিয়া সি পূৰ্ণ শক্তিপ্ৰাপ্ত হয়, 40 বছৰত উপনীত হয়, তেতিয়া সি কয়, হে মোৰ প্ৰতিপালক, তুমি মোক সামৰ্থ্য দিয়া। حتى إذا بلغ أشده وبلغ 40 سنة قال رب أوزعني أن أشكر نعمتك التي أنعمت علي وعلى والدي وأن أعمل صالحا। যাতে মই তোমাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰোঁ, মোৰ প্ৰতি আৰু মোৰ পিতৃ মাতৃৰ প্ৰতি তুমি যি অনুগ্ৰহ কৰিছা তাৰ বাবে, লগতে যাতে মই এনেকুৱা সৎকৰ্ম কৰিব পাৰোঁ যিটো তুমি পছন্দ কৰা। وأن أعمل صالحا ترضاه وأصلح لي في ذريتي إني تبت إليك وإني من المسلمين। আৰু মোৰ বাবে মোৰ সন্তানসকলক সংশোধন কৰি দিয়া। নিশ্চয় মই তোমাৰে অভিমুখী হৈছো আৰু নিশ্চয় মই মুছলিমসকলৰ অন্তৰ্ভুক্ত। أولئك الذين نتقبل عنهم أحسن ما عملوا ونتجاوز عن سيئاتهم في أصحاب الجنة وعد الصدق الذي كانوا يوعدون। এওঁলোকেই হৈছে সেইসকল লোক যিসকলৰ উৎকৃষ্ট আমলসমূহ আমি কবুল কৰিম আৰু তেওঁলোকৰ বেয়া আমলসমূহ আমি ক্ষমা কৰি দিওঁ। তেওঁলোকে জান্নাতবাসীসকলৰ অন্তৰ্ভুক্ত। তেওঁলোকক যিটো প্ৰতিশ্ৰুতি দিয়া হৈছে সেয়া নিশ্চিতভাৱে সত্য প্ৰমাণিত হ'ব। والذي قال لوالديه أف لكما أتعدانني أن أخرج وقد خلت القرون من قبلي وهما يستغيثان الله ويلك آمن إن وعد الله حق। আৰু যিয়ে তাৰ পিতৃ মাতৃক কয়, আফচোচ তোমালোকৰ বাবে, তোমালোকে মোক এই প্ৰতিশ্ৰুতি দিয়া নেকি যে মোক পুনৰুত্থিত কৰা হ'ব, অথচ মোৰ পূৰ্বে বহু প্ৰজন্ম অতীত হৈছে। তেতিয়া তাৰ পিতৃ মাতৃয়ে আল্লাহৰ ওচৰত সহায় প্ৰাৰ্থনা কৰে আৰু তাক কয়, দুৰ্ভাগ্য তোৰ, ইমান পোষণ কৰ, নিশ্চয় আল্লাহৰ প্ৰতিশ্ৰুতি সত্য। إن وعد الله حق فيقول ما هذا إلا أساطير الأولين। তেতিয়া কি কয়, এয়া অতীতকালৰ উপকথাৰ বাহিৰে আন একো নহয়। أولئك الذين حق عليهم القول في أمم قد خلت من قبلهم من الجن والإنس إنهم كانوا خاسرين। ইহঁতে হৈছে সেইসকল লোক যিসকলৰ প্ৰতি শাস্তিৰ সেই ফেচলা সাব্যস্ত হৈছে যিটো সত্য প্ৰমাণিত হৈছিল সিহঁতৰ ওপৰত, যিবোৰ উম্মত সিহঁতৰ পূৰ্বে অতিবাহিত হৈছে জিন আৰু মানৱৰ পৰা। নিশ্চয় সিহঁত আছিল ক্ষতিগ্ৰস্ত। ولكل درجات مما عملوا وليوفيهم أعمالهم وهم لا يظلمون। আৰু প্ৰত্যেকৰে বাবে সিহঁতৰ আমল অনুসাৰে মৰ্যাদা আছে, যাতে আল্লাহে প্ৰত্যেকৰে কৰ্মৰ পূৰ্ণ প্ৰতিফল প্ৰদান কৰে
লগতে সিহঁতৰ প্ৰতি অকণো অন্যায় কৰা নহ'ব। ويوم يعرض الذين كفروا على النار أذهبتم طيباتكم في حياتكم الدنيا واستمتعتم بها আৰু যিসকলে কুফৰি কৰিছে, যিদিনা সিহঁতক জাহান্নামৰ সন্মুখত পেছ কৰা হ'ব, সেইদিনা সিহঁতক কোৱা হ'ব, তোমালোকে তোমালোকৰ পাৰ্থিৱ জীৱনতেই যাৱতীয় সুখ শান্তি ভোগ কৰি নিষেধ কৰিছা। فاليوم تجزون عذاب الهون بما كنتم تستكبرون في الأرض بغير الحق وبما كنتم تفسقون এতেকে আজি তোমালোকক দিয়া হ'ব অবমাননাকৰ শাস্তি, কাৰণ তোমালোকে পৃথিৱীত অন্যায়ভাৱে অধ্যত্ব প্ৰকাশ কৰিছিলা আৰু তোমালোকে অভদ্ৰতা কৰিছিলা।